সো ছাত্ৰ ছাত্ৰীসকল তোমালোকে বহুতে মোক কৈ আছিলা আইটিজত তোমালোকক কেইবাটাও ইম্পৰ্টেণ্ট টপিকবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক তোমালোকক দিব লাগে চ' মই প্ৰথমতে তোমালোকক কৈ দিওঁ মোৰ এইটো টপিকটো নাছিল মোৰ এইটো ছাবজেক্টটো নাছিল মই যেতিয়া মেট্ৰিক দিছিলোঁ ঠিক আছে চ' মই তোমালোকক যোৱাবাৰ কেইবাবছৰো মই তোমালোকৰ কুৱেশ্যন পেপাৰ এনালাইজ কৰিলোঁ আৰু প্ৰি টেষ্টবিলাকৰ কুৱেশ্যনবিলাক তোমালোকক চালোঁ আৰু কেইটামান ইম্পৰ্টেণ্ট টপিকবিলাক ইয়াৰ পৰা উলিয়াই দিছোঁ যিবিলাক তোমালোকক মই দিবলৈ গৈ আছোঁ সেইকেইটা তোমালোকে চাবা ইম্পৰ্টেণ্ট টপিকবিলাক তোমালোকে চাবা আৰু লগতে তোমালোকে নিজৰ ফালৰ পৰাও ভালদৰে তোমালোকে এনালাইজ কৰি পেলাই ভালদৰে পঢ়া শুনা কৰিবা মই প্ৰথমে কৈ দিছোঁ এইকেইটা টপিক মই তোমালোকক দি দিছোঁ তোমালোকে ভালদৰে চাই ল'বা আৰু ইয়াত তোমালোকে কেইবাটাও নিজৰ ফালৰ পৰা এড কৰি পেলাই নিজে তোমালোকে পঢ়া শুনা কৰিবা ঠিক আছে মই কেইবাটাও ইম্পৰ্টেণ্ট টপিক তোমালোকক দিবলৈ গৈ আছোঁ চোৱা ঠিক আছে আইটিজত তোমালোকক জানাই তোমালোকক শ্বৰ্ট নোট অৰ্থাৎ সমুদ্ৰকা টাইপ লিখিবলৈ আহে তোমালোকে চাবা মেক্ৰ'ৰ চাবা DBMSৰ চাবা TOC চাবা গ'ল 6 চাবা ষ্টাইল সাষ্টেইনেবল ডেভেলপমেণ্ট ডাটাবেছ এইকেইটা তোমালোকে কি চাবা শ্বৰ্ট নোট তোমালোকক 2 বা 3 নম্বৰৰ কাৰণে বিশেষকৈ মই 2 নম্বৰৰ কাৰণে অহা দেখিলোঁ সেইবাবে তোমালোকে এইকেইটা চাই ল'বা ঠিক আছে এইকেইটা চোৱাৰ পাছত তোমালোকে সেকেন্ডটো তোমালোকক কি আহে ডিফাৰেন্স লিখিবলৈ পাৰ্থক্য লিখিবলৈ তোমালোকক আহে যোৱাবাৰো আহিছে আৰু হেইটো আহি দিব সেইকাৰণে তোমালোকে পাৰ্থক্যসমূহ তোমালোকে চাবা ফৰ্মছ এণ্ড ৰিপৰ্ট ঠিক আছে এইটো তোমালোকে ভালদৰে তোমালোকে পাৰ্থক্যকেইটা ভালদৰে চাই ল'বা পাৰ্থক্য যেতিয়া তোমালোকে চাবা তেতিয়া সেই বিষয়টো সেইটো টপিকবিলাক ভালদৰে তোমালোকে পঢ়ি দিবা তেতিয়া তোমালোকে তাৰ ওপৰত কুৱেশ্যনো তোমালোকক লিখিবলৈ আহিলে কুৱেশ্যনো তোমালোকে কৰি দিব পাৰিবা প্ৰাইমাৰী কি এণ্ড ফৰেন কি তোমালোকে এইটো ভালদৰে চাই ল'বা এইটো পাৰ্থক্য লিখিবলৈ আহে আৰু মই তোমালোকক কণ্টিনিউ কোনকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট হ'ব মই কুৱেশ্যনো তোমালোকক দি আছোঁ প্ৰথমতে মই তোমালোকক টপিক কেইটা দি আছোঁ যে কোনকেইটা টপিক তোমালোকৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ব আৰু এই টপিকৰ পৰা কেনে ধৰণৰ প্ৰশ্ন উত্তৰ তোমালোকক দিব পাৰে মই এইটো গোটেইকেইটা তোমালোকক দি যাম সেইবাবে শেষলৈকে ভিডিঅ'টো চাবা ঠিক আছে প্ৰথমে হৈ গ'ল তোমালোকৰ শ্বৰ্টছ নোট কেইটা মেক্ৰ' DBMS খুদি থাকে এইবিলাক তোমালোকৰ ফুল ফৰ্মো তোমালোকক DBMSৰ খুদি দিব পাৰে সেইবাবে তোমালোকে ফুল ফৰ্ম তোমালোকে ভালদৰে চাই দিবা ঠিক আছে সৰু সৰু পইণ্টকেইটা তোমালোকে মনত ৰাখি গ'লে বেছি নম্বৰ পোৱা তোমালোকৰ টান নহ'ব ভালদৰে ভাল মাৰ্ক তোমালোকে পাই যাবা ঠিক আছে সেকেন্ড তোমালোকে চাব লাগে ফিল্ড এণ্ড ৰেকৰ্ড ঠিক আছে এইটো খুদিছে তোমালোকক ভালদৰে চাই দিবা সেকেন্ড তোমালোকে চাবা নাম্বাৰ এণ্ড ডেচিমেল ডাটা টাইপ এইটো খুদিছে তোমালোকক ইয়াৰ বিষয়ে তোমালোকে ভালদৰে চাই দিবা নেক্সট ৰিলেটিভ এণ্ড এবছলিউট হাইপাৰলিংকছ ইয়াৰ বিষয়ে তোমালোকে পাৰ্থক্য লিখিবলৈ তোমালোকে এইকেইটা ভালদৰে চাই ল'বা সেকেন্ডটো হ'ব নেক্সট ইম্পৰ্টেণ্টটো হ'ব ষ্টাইল এণ্ড টেম্পলেট তোমালোকৰ পাৰ্থক্য এইটো লিখিবলৈ আহিছে তোমালোকে এইটো ভালদৰে চাই দিবা ঠিক আছে এই ক'লোৱে মই তোমালোকক অলৰেডি শ্বৰ্ট নোট লগতে পাৰ্থক্যকেইটা এইকেইটা তোমালোকে চাই দিবা তাৰ পাছত ইম্পৰ্টেণ্ট টপিককেইটা তোমালোকে চাব লাগিব ডাটাবেছৰ পৰা বহুত কুৱেশ্যন অহা প্ৰত্যেকবাৰ অহা তোমালোকক মই দেখিছোঁ মই যিমানখিনি এনালাইজ কৰিব পাৰিছোঁ ডাটাবেছৰ পৰা কুৱেশ্যন খোধে সেইকাৰণে তোমালোকে ডাটাবেছটো ভালদৰে পঢ়িবা সেকেণ্ড লিব্ৰে অফিচৰ পৰা বহুত কুৱেশ্যন খোধা মই দেখিছোঁ তোমালোকে ভালদৰে ক্লিয়াৰ কৰি ল'বা আৰু কমিউনিকেশ্যন যিটো আছে তোমালোকৰ ভাৰ্বেল এণ্ড নন ভাৰ্বেল কমিউনিকেশ্যন ভালদৰে তোমালোকে চাই দিবা ঠিক আছে এইটো ক্লিয়াৰ কৰি ল'বা তোমালোকে নেক্সট তোমালোকে সাষ্টেইনেবল ডেভেলপমেণ্ট ইয়াৰ পৰাও তোমালোকক কুৱেশ্যন এনচাৰ খোধে সেইকাৰণে তোমালোকে সাষ্টেইনেবল ডেভেলপমেণ্ট যিটো চেপ্টাৰ আছে কমপ্লিট কৰি দিবা তোমালোকে ভালদৰে চাই দিবা নেক্সট তোমালোকে ফৰ্মছ এণ্ড ৰিপৰ্ট ঠিক আছে তাৰ পৰা তোমালোকে ভালদৰে পঢ়ি ল'বা টপিকটো তোমালোকক মই অলৰেডি কৈছোঁ সেইটো তোমালোকক পাৰ্থক্য লিখিবলৈ দিব পাৰে সেইবাবে তোমালোকে কুৱেশ্যন এনচাৰো তাৰ পৰা অহাৰ চান্স আছে সেইবাবে তোমালোকে চাই ল'বা ইন্ট্ৰডাকশ্যন টু ষ্টাইলৰ তোমালোকৰ ইন্ট্ৰডাকশ্যনবিলাক কিটা দি দিব পাৰে সেইটো তোমালোকে ভালদৰে চাই ল'বা নেক্সট তোমালোকে চাব লাগিব ইউজিং অফ মেক্ৰ'জ ইন স্পেয়াৰ্ড চিট এইটো তোমালোকে ভালদৰে চাই দিবা ঠিক আছে এইকেইটা আছে তোমালোকৰ টপিককেইটা সেইকেইটা তোমালোকে ভালদৰে চাই লোৱা এক নম্বৰীয়া কুৱেশ্যন বহুত খোধে ইয়াত তোমালোকক খালী ঠাই পূৰ কৰা ফিল ইন দ্য ব্লেংক তোমালোকক বহুত খোধে সেইটো মই তোমালোকক দেখুৱাই দি গৈছে এতিয়া আহা কোনকেইটা কুৱেশ্যন তোমালোকে এইকেইটা টপিকৰ পৰা কোনকেইটা কুৱেশ্যন আহিব পাৰে মই তোমালোকক সেইকেইটা দেখাই যাম মই অলৰেডি আকৌ এবাৰ কৈছোঁ তোমালোকে নিজৰ ফালৰ পৰাও কেইবাটাও ইয়াত এড কৰি ল'বা আৰু নিজে পঢ়া শুনা কৰিবা মই তোমালোকক জাষ্ট গাইড কৰি আছোঁ ঠিক আছে এতিয়া চোৱা কুৱেশ্যনকেইটা চোৱা তোমালোকে সো এইকেইটা প্ৰশ্ন তোমালোকে চাই যাবা লিষ্ট আউট এণ্ড এক্সপ্লেইন ইলেক্ট্ৰিকেল ৰেস্কিউ টেকনিক্স বৈদ্যুতিক উদ্ধাৰ কৌশলসমূহ তালিকাভুক্ত কৰা আৰু ব্যাখ্যা কৰা নেক্সট তোমালোকে চাবা যে নেম অফ দ্য 3 ways অফ ক্ৰিয়েটিং এ কিউৰি ইন লিব্ৰে অফিচ বেছ লিব্ৰে অফিচত এটা কিউৰি সৃষ্টি কৰাৰ 3টা উপায় লিখা এইটো তোমালোকক সুধিছে ঠিক আছে নেক্সট তোমালোকে চাব লাগিব হোৱাট আৰ মাস্কুলোস্কেটেল প্ৰব্লেমছ গিভ 2 পইণ্ট টু এভইড দিছ প্ৰব্লেম পেশী কংকালৰ সমস্যা কি কি এই সমস্যাৰ পৰা হাত সাৰিবলৈ 2টা উপায় লিখা কিতাপত ধুনীয়াকৈ দিয়া আছে তোমালোকে চাই দিবা সেকেন্ড মই তোমালোকক কৈছোঁ DBMSৰ পৰা প্ৰশ্ন খুদে এইটো চোৱা এটা উদাহৰণৰ সৈতে এক্সপ্লেইন
মেনি ৰিলেশ্যনশ্বিপ ইন DBMS উইথ এন এক্সাম্পল। DBMSৰ বহুতৰ পৰা বহুতৰ সম্পৰ্ক ব্যাখ্যা কৰা, তোমালোকক খুদে চাই দিবা। নেক্সট তোমালোকে চাব লাগিব টেমপ্লেট কি, তোমাৰ ডকুমেণ্টৰ বাবে টেমপ্লেট ব্যৱহাৰ কৰাৰ দুটা সুবিধা লিখা, এইটো খুদে তোমালোকক চাই দিবা। নেক্সট তোমালোকে উদাহৰণ দিয়া য'ত ষ্টাইলৰ পৰিৱৰ্তে হাতৰ ফৰ্মেটিং ব্যৱহাৰ কৰাটো উপযোগী হ'ব, এইকেইটা প্ৰশ্ন তোমালোকে চাবা। আৰু বাকীকেইটাও তোমালোকে যিটো তোমালোকৰ প্ৰি টেষ্টত আহিছে সেইবিলাক কুৱেশ্যন তোমালোকে ভালদৰে চাই দিবা, ঠিক আছে। নেক্সট চোৱা, এতিয়া তোমালোকে সম্পূৰ্ণ ৰূপটো তোমালোকে জানি থবা এইকেইটাৰ DRMS, NSOF, URL, BIOS, SQL, CPU, ICT, DBMS এইবিলাকৰ তোমালোকে ভালদৰে তোমালোকৰ সম্পূৰ্ণ ৰূপটো ফুল ফৰ্মটো তোমালোকে ভালদৰে জানি থবা। আৰু ইয়াৰ বাহিৰেও তোমালোকে কেইবাটাও তোমালোকে নিজৰ ফালৰ পৰা চাই দিবা, ঠিক আছে। এতিয়া চোৱা 2 নম্বৰীয়া কেইটামান কুৱেশ্যন তোমালোকে চাবা যে ড্ৰয়িং অবজেক্ট প্ৰপাৰ্টিজ টুলবাৰৰ পৰা যিকোনো দুটা সঁজুলি বৰ্ণনা কৰা, এইটো চাই দিবা। ডাটা এনালাইজ টুলৰ যিকোনো দুটা সুবিধা অসুবিধা এইবিলাক তোমালোকে সুবিধাটো চাই দিবা। স্প্ৰেডশ্বীটত হোৱা পৰিৱৰ্তনসমূহ পৰ্যালোচনা কৰা বুলিলে কি বুজায় এইটো তোমালোকে চাই দিবা। আৰু হোৱাট ইজ মেক্ৰ', মেক্ৰ' কি এইটো তোমালোকে ভালদৰে চাই দিবা, ঠিক আছে। মেক্ৰ'ৰ পৰা কুৱেশ্যনটো সোধে তোমালোকক, সেইকাৰণে মই তোমালোকক শ্বৰ্ট নোটটো তোমালোকক লিখিব, মেক্ৰ' ভালদৰে তোমালোকে পঢ়ি দিবা। ডাটাবেছ তোমালোকে ভালদৰে পঢ়ি দিবা, ঠিক আছে। ছাষ্টেইনেবল ডেভেলপমেণ্ট তোমালোকে ভালদৰে পঢ়ি দিবা, এইকেইটাৰ পৰা তোমালোকক প্ৰশ্ন সোধে। নেক্সট তোমালোকে চাব পাৰা এক্সপ্লেইন দ্য মিনিং অফ সেল্ফ মোটিভেশ্যন, আত্মপ্ৰেৰণাৰ অৰ্থ তোমালোকে চাব পাৰা। এজন উদ্যোগীয়ে এখন সমাজত কিদৰে প্ৰভাৱ পেলায় এইটো তোমালোকে চাব পাৰা। আৰু লগতে আমি কেনেকৈ বহনক্ষম উন্নয়নৰ দিশত অৰিহণা যোগাব পাৰোঁ লিখা, এইবিলাক কুৱেশ্যন তোমালোকে যিটো তোমালোকে অলপ ভাবি চিন্তি পেলাই লিখিলে তোমালোকে নাম্বাৰবিলাক পাই যাবা, ঠিক আছে। বহনক্ষম উন্নয়ন, ছাষ্টেইনেবল ডেভেলপমেণ্ট ভালদৰে পঢ়ি ল'বা। নেক্সট তোমালোকে চোৱা, তোমালোকে তথ্য সুৰক্ষিত কৰিব পৰা বিভিন্ন উপায়সমূহ চাই দিবা। এইটো লিষ্ট অফ ভেৰিয়াছ ৱেজ ইউ কেন ইউজ টু প্ৰটেক্ট ইয়'ৰ ডাটা, ঠিক আছে, এইটো তোমালোকে চাই দিবা। আৰু তোমালোকে বহনক্ষম উন্নয়নৰ দিশত শিক্ষাৰ গুৰুত্ব বিষয় লিখা। এক্সপ্লেইন দ্য ইম্পৰ্টেঞ্চ অফ এডুকেশ্যন টুৱাৰ্ডছ ছাষ্টেইনেবল ডেভেলপমেণ্ট, ঠিক আছে। তোমালোকে এইকেইটা কুৱেশ্যন ভালদৰে চাই দিবা। আৰু লগতে তোমালোকৰ নিজৰ কৈছোঁৱেই মই অলৰেডি তোমালোকক, শিক্ষকসকলে দেখুৱাই দিয়ে ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক, প্ৰি টেষ্টত অহা কুৱেশ্যনবিলাক ভালদৰে চাই দিবা, চাবা তোমালোকৰ এক্সাম বহুত ভাল হ'ব, ঠিক আছে। চ' ITJৰ এক্সামৰ কাৰণে বহুত শুভেচ্ছা, বেষ্ট অফ লাক, ভালদৰে দিবা এক্সামটো, ঠিক আছে।